জন্মদিনৰ আগত মই আপোনালোকক সকলোকে আকৌ হৰাই দিব খুজিছো যে জুবিনদাৰ মৃত্যুৰ যেটো তদন্ত কৰি আছে এটো হিমন্ত বিশ্ব শৰ্মাই সাংঘাতিক ধৰণৰ খেল খেলি আছে এই সময়খিনিত তেওঁ তিনটা কাম কৰিছে তেওঁ কোনো তথ্য প্ৰমাণ নোহোৱাকে এটো হত্যাকাণ্ড বুলি দি আমাৰ সবৰে মুখখন বন্ধ কৰি দিব কিন্তু তাৰ পৰা কোনেও শাস্তি নাপায়গে আৰু দুটা কাম কৰিব বহুত জুবিনদাৰ বদনাম এই চাৰ্জশিটখনত দিয়াব জুবিনদাৰ প্ৰতি এটা ঘৃণাৰ ভাৱ তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিব এই চাৰ্জশিটখন হ'ব পৰিয়ালৰ মানুহক ব্ল্যাকমেইল কৰাৰ এটা হাতিয়াৰ যাতে মাত মাতিব নোৱাৰে মই তিনটা কথা কলো হয় নে নহয় আপোনালোকে চাই থাকিব তাৰ পিছত কোৰ্টে কি কৰিলে আমি কি জানো বুলি ক'ব আমি কোৰ্টক ধৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই যে কৈ আছিল কোৰ্ট হেতুৱে উদ্দেশ্য চাৰ্জশিট দিয়াৰ পিছত যে মই আন্দোলন কৰিম বুলি কৈ আছে কেলে তেওঁ জানে যে এই চাৰ্জশিটখনত জিৰো আহিব জিৰো এই চাৰ্জশিটখনৰ জৰিয়তে কোনো মানুহক হত্যাকাণ্ড কৰা বা অন্য ধৰণে প্ৰুভ কৰিবৰ কাৰণে যি ধৰণৰ এনকোয়াৰি কৰিব লাগে সেইটো কৰা নাই বেল পেটিশন ফাইল নকৰিবৰ কাৰণে ধমকি লগাই দিয়া হৈছে কৈ দিয়া হৈছে কৈছে যে তোমালোকে ইলেকশ্যনলৈকে বেল পেটিশন ফাইল নকৰিবা ইলেকশ্যনলৈকে তোমালোক ঘুমাই থাকা তোমালোকৰ লাইফৰ সিকিউৰিটিৰ কথাও আছে তোমালোক ইলেকশ্যনলৈকে ঘুমাই থাকা আৰু ইলেকশ্যনলৈকে ঘুমোৱাৰ পাছত ইলেকশ্যন যিদিনা গ'ল তাৰ কেইদিনমানৰ পাছত তেওঁলোকক উলিয়াই দিব যিদিনাই তেওঁলোকে বেল পেটিশন মাৰিব সেইদিনাই বেল পাব কনফাৰ্ম আৰু মই জনামতে যদি তোমালোকে বেল পেটিশন মাৰা তেতিয়াহলে তোমালোকৰ ওপৰত ইডি লগাম বুলি অৰ্থনৈতিক কেলেংকাৰীটোৰ ওপৰত তদন্ত কৰি আছে বহুত অৰ্থনৈতিক কেলেংকাৰী আছে মই শুনামতে জুবিনদাক ঠগন দি বহুত অৰ্থনৈতিক কেলেংকাৰী কৰিছে মানুহবিলাকে আমি ক্লোজলি মনিটৰ কৰি আছো এই কেছটো